ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাত্ৰ কেইটামান দিন আৰু প্ৰতিজন অসমীয়াৰ এতিয়া ব্যস্ততা বাঢ়িছে আৰু বিশেষকৈ কুঁহিয়াৰ খেতি কৰা কৃষকসকলৰ ব্যস্ততা বাঢ়িছে কাৰণ ভোগালীলৈ বুলি নিৰ্দিষ্ট সময়ত গুড়সমূহ গ্ৰাহকক যোগান ধৰিব লাগিব। সেয়ে মই উপস্থিত আছোঁ গহপুৰৰ বাহৈ চুকৰ কুঁহিয়াৰ শালত আৰু কুঁহিয়াৰ খেতি কৰা কৃষকসকল এনেদৰে এইকেইদিন খুব ব্যস্ত তেওঁলোক শালত, কাৰণ কুঁহিয়াৰসমূহ তেওঁলোকে পেৰিছে, ইয়াৰ পৰা ৰস ওলাইছে আৰু সেই ৰস সন্মুখত চট আছে, চটত ঢালিছে, সহযোগীয়ে দেখাব আৰু এই চটত গৰম কৰি উতলাই গুড়লৈ পৰিণত কৰে এখন চট। আৰু প্ৰতিজন অসমীয়া গাত এতিয়া ব্যস্ততা বৃদ্ধি পাইছে আৰু আমি কৃষকসকল আছে তেওঁলোকৰ লগত কথা পাতিম, কাৰণ বিভিন্নজন গ্ৰাহকো দেখিছোঁ এই কুঁহিয়াৰ শালত গুড় হয়তো তেওঁলোকে নিবলৈ আহিছে, বিশুদ্ধ গুড়। আৰু মই অকণমান কুঁহিয়াৰ খেতি কৰা কৃষকসকল আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু ভোগালী সমাগত আপোনালোকৰ ব্যস্ততাও বৃদ্ধি পাইছে। আজিকালি এনেদৰে শালত কুঁহিয়াৰ পৰা খুব দৃশ্য কম, গতিকে আপোনালোকৰো কেনেকুৱা ব্যস্ততা এইকেইদিন? পোনপ্ৰথমে আপোনালোকে এতিয়া সদৌ অসমবাসীলৈ আমাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ, লগতে ভোগালী বিহুৰ আন্তৰিক আগতীয়াকৈ জনাইছোঁ শুভেচ্ছা। আমাৰ ব্যস্ততা মানে গোটেই বছৰটোৰ ভিতৰত আমি প্ৰথমে গুড় পেৰোঁ আমাৰ ইয়াত, আৰু আমাৰ গোটেই গাঁওখনৰ বা আমাৰ বৰঙাবাৰী অঞ্চলৰ চুবুৰীয়া প্ৰায় বৰঙাবাৰী গোটেই ওচৰ চুবুৰীয়া কেইবাখন গাঁও আমাৰ পৰাই গুড় লৈ যায়। গতিকে আমি এতিয়া গুড়টো আমাৰ সম্পূৰ্ণ প্ৰায় হৈছেগৈ আৰু 2-4 দিনৰ ভিতৰতে আমাৰ সম্পূৰ্ণ শেষ হ'ব। গতিকে গুড় আমাৰ প্ৰায় আমাৰ গ্ৰাহক সেয়া ওচৰত ৰৈ আছে নিবৰ কাৰণে। গ্ৰাহকৰ সৈতে কথা পাতি লওঁ অকণমান। গুড় নিবলৈ আহিলে কেনেকুৱা ব্যস্ততা? বিহু ভালেই, গুড় নিবলৈ আহিলে গুড় এটি শালৰ গুড় বোলো লৈ যাওঁ এটি, বিশুদ্ধ গুড় বিশুদ্ধ গুড় নিবলৈ আহিলে হয়, ভেজাল নাই ইয়াত। এগৰাকী যুৱতীও দেখিছোঁ কুঁহিয়াৰ শালত খুব ব্যস্ত আছে, অকণমান কথা পাতিম মই আপোনাৰ লগতো। আপুনিও ব্যস্ত আছে কুঁহিয়াৰ? হয় হয়, নমস্কাৰ। আমি নিউজ 18ৰ তৰফৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক ভোগালী বিহু যিহেতু আহি আছে, আমি আগতীয়াকৈ ওলগ জনাইছোঁ অসমবাসীক। হয়, আমি ইয়াতে বহুতেই ব্যস্ত, প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি পিছ পৰি থকা নাই, গুড় খেতি কৰিছোঁ। যিহেতু ভোগালী বিহু আহি আছে আৰু ভোগালীৰ কাৰণে আমি যি জলপানৰ কাৰণে যি গুড়ৰ প্ৰয়োজন হয়, সেই গুড় আমি ইয়াতে উৎপাদন কৰি আছোঁ। আজিৰ নহয়, আমি বছৰ ধৰি কৰি আছোঁ। আচলতে মোৰ জন্মৰ আগৰ পৰাই হেনো কৰি আছে আৰু ময়ো জনাৰ পৰা দেখি আহিছোঁ যে আৰু কৰি আহিছোঁ। আৰু আমাৰ ইয়াতে সমূহ পৰিয়াল আমি একেলগে লগ হৈ পেলাই কৰোঁ। বৰ্তা আছে, বাবা আছে আৰু মা, আমি সকলোৱে মিলি কৰোঁ। ইয়াত কোনো ধৰণৰ আৰ্টিফিচিয়েল কালাৰ মিক্স কৰা নহয়, কোনো ধৰণৰ মানে আন বস্তু ইউজ কৰা নহয়। ইয়াত সম্পূৰ্ণ অৰ্গেনিক খেতি আমাৰ, আৰু ইয়াৰ পৰাই আমাৰ সম্পূৰ্ণ গুড়খিনি বিক্ৰী হৈ যায়। আমি কোনো ধৰণৰ একো সমস্যাৰ সন্মুখীন হ'বলগীয়া হোৱা নাই। সেয়াই নিশ্চয়কৈ আচলতে খুব সুন্দৰ পদক্ষেপ, আৰু এনেদৰে অৰ্গেনিকভাৱে তেওঁলোকে এই গুড়সমূহ শালৰ পৰাই তৈয়াৰ কৰে আৰু বিভিন্নজন আহে, ইয়াৰ পৰাই গুড়সমূহ তেওঁলোকে লৈ যায়। আৰু যিহেতু ভোগালী বিহু বুলি ক'লে ভোগৰ উৎসৱ, সকলোৱে এসাঁজ আনন্দ মনেৰে খাব বিচাৰে, বিশেষকৈ জলপানৰ লগত গুড় খোৱাৰ আনন্দই সুকীয়া, তাতে বিশুদ্ধ গুড়। আৰু এনেদৰে আমি গহপুৰৰ বৰঙাবাৰী যি বাহৈ চুক আছে, সেই অঞ্চলৰ পৰা কুঁহিয়াৰ খেতি কৰা কৃষকসকলৰ লগত কথা পাতিলোঁ, আৰু এনেদৰে এতিয়া প্ৰতিজন অসমীয়াৰ ব্যস্ততা বাঢ়িছে ভোগালী বিহুক লৈ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।